বিবাহিতৰ কথা ইমানকৈ কিয় পাতিব? হয় নহয়, হ'বই লাগিব। তেতিয়াহ'লে আপুনি ছোৱালীজনীক ধৰি আনি এবাৰ সোধ-পোছ নকৰে কিয়? তুমি এটা কাম কৰা, তুমি এটা কেছ দি থোৱা, মই অকণমান ব্যস্ত। কিন্তু আপুনি এতিয়া কিয় কৰিব খোজা নাই ছাৰ? ছোৱালীজনীয়েতো এটা ক্ৰাইম কৰিছে। এই কেছটোত অকল এই ছোৱালীজনীক ধৰিলেই নহ'ব, এই ঘটনাটোৰ লগত আৰু মানুহ জড়িত হৈ আছে। শুনা জগত, যেতিয়া ধৰিম প্ৰমাণ সহকাৰে চবকে ধৰিম। মই বুজি পোৱা নাই ছাৰ। থেংক ইউ। অংকিতে ফোন কৰিছে যে, কিয় ফোন কৰিলে বাৰু? হেল্ল', মই অংকিতে ক'লোঁ। তোৰ নাম্বাৰ মোৰ ছেভ আছে, কোৱা। তোমাক এবাৰ লগ পাব লাগিছিল। মোক? কিয়? কেইটামান কথা সুধিবলগীয়া আছে। আজি তোমাৰ এনেকুৱা কি কথা ওলাল যে মোক লগ পাবলগীয়া হ'ল? তোমাক লগ পাইহে কথাবোৰ সুধিব পৰা যাব। অকণমান সময় উলিয়াই আহিবা নেকি? ঠিক আছে, মই কাইলৈ এবাৰ ফোন কৰিম। তুমি যদি পাৰা এতিয়াই লগ পাব পাৰিবা নেকি? এতিয়া? মই তোমাৰ ঘৰৰ ওচৰতে আছোঁ। তুমি এবাৰ অকণমান ওলাই আহিবা। ঠিক আছে। ৰঞ্জন, অঁ দাদা, এই বৌয়ে ঠিকেই কৈছিলে। তই এনেকৈ ৰুমটোৰ ভিতৰত সোমাই সোমাই কি কৰি থাক? ভিতৰত ইমানবোৰ কাম পৰি আছে, তই সেইবোৰত অলপ সহায় কৰি দিব নোৱাৰনে? যা যা, এনেকৈ শুই বহি থাকিব নালাগে। ঘৰত এজনীয়ে মানুহ, দিনটোত কামৰ পৰা মূৰ দাঙিবলৈ সময় নাপায়, আৰু তই এনেকৈ থাক। ব'ল। গুঞ্জন নাই দেখোন, ক'লৈ গ'ল? কোৱা, এতিয়া কি ক'ব লগা আছে? গুঞ্জন, তুমি ক'ত আছা? মই অকণমান ওলাই আহিছোঁ। তোমাৰ গাটো ভাল নহয়, ক'লৈ ওলাই গৈছানো? আজি নগ'লে নহয় নেকি? মই অংকিতক লগ পাবলৈ আহিছোঁ, গৈ আছোঁ। অংকিতক? কিয়? সেই বিষয়ে মই নাজানো, কথা পাতিলেহে জানিম। দেৰি নকৰিবা, সোনকালে আহা। ঠিক আছে। এতিয়া কোৱা। যি কোৱা সোনকালে ক'বা, মোৰ গাটো ভাল নহয়। মই শ্ৰেয়াৰ বিষয়ে তোমাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। শ্ৰেয়া তোমাৰ লগতে থাকে। তুমি মোক শ্ৰেয়াৰ বিষয়ে সুধিবলগীয়া কি আছে? তথাপিও তোমাৰ পৰা মই কিছু কথা জানিব বিচাৰোঁ। শুনা অংকিত, বেলেগ যদি কিবা কথা আছে কোৱা, মোৰ আপত্তি নাই। কিন্তু এইবোৰ কথা মই নাপাতো। মই তোমাৰ দৰে দুমুখীয়া মানুহ নহয়। কিয় কৈছা? তোমাক মই ভাল বন্ধু বুলি ভাবিছিলোঁ, কিন্তু তুমি ভাল বন্ধুৰ শাৰীত নপৰা। তেতিয়াৰ পৰা তোমাক মই বিশ্বাস কৰিবলৈ টান হৈছে। এতিয়া তুমি মোৰ বন্ধু হয় নে শত্ৰু সেয়া নাজানো। পুৰণি কথাবোৰ বাদ দিয়া। তোমাৰ কাৰণে এইবোৰ সৰু কথা হ'ব পাৰে বা সহজ কথা হ'ব পাৰে, কিন্তু মোৰ বাবে নহয়। মই অতি সহজ মানুহ, মোৰ মাজত একো জটিলতা নাই। যদি কিবা অভিসন্ধি লৈ তুমি এইবোৰ কথা সুধিবলৈ আহিছা,
তেতিয়াহ'লে মোৰ পৰা একো লাভ নহ'ব। কুঞ্জন, মই অতি সাধাৰণভাৱে জীয়াই আছোঁ আৰু এনেকৈয়ে থাকিবলৈ দিয়া। এটা কথা আজি তোমাক কওঁ অংকিত, যদি কুহি তোমাৰ পত্নী বুলি মই আগতেই জানিলোঁ হয়, তেতিয়াহ'লে তোমাৰ আৰু মোৰ বন্ধুত্বৰ মাজত